নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনত গুৱাহাটীৰ পৰা পুনৰ দুগৰাকী যুৱতীয়ে যোগদান কৰাৰ খবৰে সমগ্ৰ ৰাজ্যজুৰি তোলপাল লগোৱাৰ সময়তে আলফা স্বাধীনৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে। আলফাই স্পষ্ট ভাষাত কৈছে যে তেওঁলোকৰ সংগঠনত গুৱাহাটীৰ কোনো যুৱতীয়ে যোগদান কৰা নাই। তেন্তে গুৱাহাটীৰ পৰা নিখোজ হোৱা 2 যুৱতী কলৈ গ'ল? ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰা নিখোজ হোৱা 2 যুৱতীক লৈ সৰ্বত্ৰ চৰ্চা চলি থকাৰ মাজতে শনিবাৰে সন্ধিয়া আলফা স্বাধীনৰ পৰা আহিলে স্পষ্টীকৰণ। বাতৰিত প্ৰকাশ হোৱাৰ দৰে আলফা স্বাধীনত গুৱাহাটীৰ কোনো যুৱতীয়ে যোগদান কৰা নাই বুলি নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোৰ এক উচ্চস্তৰীয় সূত্ৰই সংবাদ প্ৰতিষ্ঠান নিউজ 18ক সদৰি কৰে। গুৱাহাটীৰ খাৰখুলিৰ জয়পুৰ অঞ্চলৰ ঘৰৰ পৰা ডিব্ৰুগড়লৈ বুলি ওলাই গৈছিল এগৰাকী 26 বছৰীয়া যুৱতী সৰস্বতী দাস। ঘূৰি আহিম বুলি কৈ ঘৰলৈ উভতি নোহোৱা সৰস্বতীয়ে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান দিলে নেকি? এই বিষয়ক লৈ সৰস্বতী দাসৰ মাতৃয়েও সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে সৰস্বতী দাসৰ বাসগৃহৰ পৰা আলফা বিষয়ক লৈ ৰচিত বহুকেইখন কিতাপ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। গুৱাহাটীৰ যুৱতী আলফা স্বাধীনৰ শিবিৰলৈ যোৱাৰ বিষয়টোক লৈ শনিবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ক'লে, কেৱল দুগৰাকীয়ে নহয়, বহুকেইজন যুৱক যুৱতী গৈছে আলফা স্বাধীনলৈ। সৰস্বতী দাস আৰু ৰুমি ডেকা সন্দৰ্ভত এনেদৰে চৰ্চা চলি থকাৰ সময়তে শনিবাৰে সন্ধিয়া আলফা স্বাধীনৰ পৰা আহিলে খবৰ। নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোৰ এক শীৰ্ষ সূত্ৰই ৰাজ্যৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান নিউজ 18ক সদৰি কৰি কয় যে গুৱাহাটীৰ কোনো যুৱতীয়ে যোগদান কৰা নাই আলফা স্বাধীনত। গুৱাহাটীৰ যুৱতীয়ে পাহাৰত খোজ কঢ়াটো অসম্ভৱ। লগতে আলফা স্বাধীনৰ শীৰ্ষ সূত্ৰটোৱে দাবী কৰে যে কোনোবাই কিবা অপকৰ্মত লিপ্ত হৈ আলফা স্বাধীনক দোষ জাপি দিব পাৰে। এনেদৰে গুৱাহাটীৰ নিখোজ যুৱতীক লৈ এতিয়া চলিছে চৰ্চা। পিছে প্ৰশ্ন এটাই, কলৈ গ'ল গুৱাহাটীৰ 2 যুৱতী? পৰৱৰ্তী খবৰ, ইছলামিক সংগঠন পিএফআইৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উগ্ৰ ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআইৰ ওপৰত তৎক্ষণাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লক্ষণীয়ভাৱে দেশজুৰি অব্যাহত থকা হিজাব বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইছলামিক সংগঠনটো নিষিদ্ধ কৰাৰ বাবে জনোৱা আহ্বানক লৈ সৃষ্টি হৈছে আন এক প্ৰতিক্ৰিয়াৰ। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয় যে পিএফআইৰ ওপৰত তেওঁৰ স্থিতি হিজাবৰ সমস্যাৰ বাবে নহয়। শনিবাৰে সংবাদ সংস্থা এএনআইয়ে মুখ্যমন্ত্ৰীগৰাকীৰ উদ্ধৃতি দি কয় যে অসমে কেন্দ্ৰীয় চৰকাৰক তৎক্ষণাত পিএফআইৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছে। কিন্তু এয়া হিজাব বিতৰ্কৰ বাবে নহয়, এয়া তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ। কিন্তু বিধ্বংসী কাৰ্যকলাপ আৰু মৌলবাদত তেওঁলোকৰ প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবেহে নিষিদ্ধ কৰাৰ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে হিজাব সন্দৰ্ভত কোনো বিতৰ্ক হোৱা উচিত নহয়। কোৰাণ স্বৰূপে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে, হিজাবৰ ওপৰত নহয়। উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাইও হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত আৰম্ভ হোৱা হিজাব বিতৰ্কক লৈ কয় যে শিক্ষা বা হিজাব অধিক গুৰুত্বপূৰ্ণ নে নাই বুজি পোৱাটো গুৰুত্বপূৰ্ণ। মুছলমান লোকসকলৰ আটাইতকৈ ডাঙৰ দায়িত্ব হৈছে শিক্ষা। পৰৱৰ্তী খবৰ, 26 ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা জিলা প্ৰশাসন সষ্টম হৈ পৰা দেখা গৈছে। প্ৰধান মুখ্য বন সংৰক্ষক বন্যপ্ৰাণী MK যাদৱে সদৰি কৰা অনুসৰি অহা 26 আৰু 27 ফেব্ৰুৱাৰীত কাজিৰঙাৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। অহা 26 ফেব্ৰুৱাৰী বিয়লি কাজিৰঙাত উপস্থিত হৈ উদ্যানখনৰ বাগৰি বনাঞ্চলত জীপ চাফাৰী কৰাৰ লগতে 27 ফেব্ৰুৱাৰী পুৱা কহৰা বনাঞ্চলত হাতী চাফাৰী অথবা জীপ চাফাৰীৰে কাজিৰঙা দৰ্শন কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিগৰাকীৰ আগমনৰ বাবে এতিয়া গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে প্ৰস্তুতি চলোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ ভিতৰৰ বাটপথ মেৰামতিত ব্যস্ত হৈ পৰিছে। দেওবাৰে বিয়লি প্ৰধান মুখ্য বন সংৰক্ষক বন্যপ্ৰাণী MK যাদৱে স্বয়ং কাজিৰঙাত উপস্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। উল্লেখযোগ্য যে যদি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ এইবাৰ কাজিৰঙালৈ আহে তেন্তে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিছত দ্বিতীয়জন ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ হ'ব।
ইয়াৰ পূৰ্বে 1981 চনৰ জানুৱাৰী মাহত কাজিৰঙাৰ কহৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰি ভাৰতৰ 6জন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল। ইয়াৰ পিছত অৰ্থাৎ 1983 চনত ভাৰতৰ উপ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাও একেটা পৰ্যটন নিবাসত ৰাত্ৰি যাপন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল। ইয়াৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সেনা প্ৰধানকে আদি কৰি দেশ বিদেশৰ বহু VVIPয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চৰম বিন্দুত ৰাছিয়া আৰু ইউক্ৰেইন বিবাদ। ইউক্ৰেইন ত্যাগ কৰিবলৈ ভাৰতীয় নাগৰিকক পৰামৰ্শ ভাৰত চৰকাৰৰ। ৰাছিয়া ইউক্ৰেইন বিবাদে তীব্ৰ উত্তেজনাৰ ফালে গতি কৰাৰ মাজতে ইউক্ৰেইনত বাস কৰা শিক্ষাৰ্থীসহ সকলো ভাৰতীয় নাগৰিকক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা নাথাকিলে ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ভাৰতে। আজি এক টুইটযোগে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে কয় যে ৰাছিয়াৰ সম্ভাৱ্য আক্ৰমণৰ পূৰ্বে ভাৰতীয় নাগৰিকসকলে ইউক্ৰেইন ত্যাগ কৰিবলৈ যিকোনো উপলব্ধ বাণিজ্যিক বা চাৰ্টাৰ্ড বিমান বিচাৰিব লাগে। ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে টুইট কৰি কয় যে ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত অব্যাহত থকা উত্তেজনা আৰু অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা নাথাকিলে শিক্ষাৰ্থীসহ সকলো ভাৰতীয় নাগৰিকক ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ভাৰতীয় শিক্ষাৰ্থীসকলক চাৰ্টাৰ্ড বিমানৰ আপডেটৰ বাবে সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে আন যিকোনো আপডেটৰ বাবে দূতাবাসৰ ফেচবুক, ৱেবছাইট আৰু টুইটাৰ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ভাৰতীয় দূতাবাসে কয় যে ইউক্ৰেইনত তথ্য আৰু সহায়ৰ প্ৰয়োজন হোৱা ভাৰতীয়সকলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰে। শেহতীয়াকৈ ইউক্ৰেইন ত্যাগ কৰিবলৈ ইচ্ছা কৰা বহু ভাৰতীয় নাগৰিকে বিমানৰ টিকট লাভ কৰা নাই বুলি বাতৰি প্ৰকাশ হৈছিল। ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকৰ সহায়ৰ বাবে ভাৰতীয় দূতাবাসত 24 ঘণ্টাৰ হেল্পলাইন চেণ্টাৰ উপলব্ধ আছে। শেহতীয়াকৈ টাটা গোটে ক্ৰয় কৰা এয়াৰ ইণ্ডিয়াৰ 3খন বিশেষ বিমান 22, 24 আৰু 26 ফেব্ৰুৱাৰীত ইউক্ৰেইন অভিমুখে ৰাওনা হ'ব। এই বিমানকেইখন ইউক্ৰেইনৰ সৰ্ববৃহৎ বৰিছপিল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব। পৰৱৰ্তী খবৰ, আৰ্থিকভাৱে বিধ্বস্ত আফগানিস্তানলৈ 2.5 টন ঔষধ আৰু শীতৰ কাপোৰ যোগান ধৰিলে ভাৰত চৰকাৰে। যুদ্ধ বিধ্বস্ত আফগানিস্তানলৈ পঞ্চমলানি সহায়ৰ হাত আগবঢ়াইছে ভাৰত চৰকাৰে। ভাৰতে শেহতীয়াভাৱে আৰ্থিকভাৱে থানবান হৈ পৰা আফগানিস্তানলৈ 2.5 টন ঔষধ আৰু শীতৰ কাপোৰ প্ৰেৰণ কৰে বুলি ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে সংবাদমেলত প্ৰকাশ কৰে। ভাৰতে এই পৰ্যন্ত আফগানিস্তানলৈ 5 লাখ কোভিড ভেকচিনৰ লগতে বহু পৰিমাণৰ জীৱনদায়িনী ঔষধ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে 2021 বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে আফগানিস্তান এৰাৰ পাছত তালিবানে দেশখনৰ শাসনভাৰ নিজৰ অধীনলৈ আনে আৰু তেতিয়াৰ পৰা আফগানিস্তানত তীব্ৰ মানৱীয় সংকটে দেখা দিয়ে। তালিবানৰ উত্থানৰ পাছৰ পৰা আফগানিস্তানলৈ ইউৰোপীয় দেশসমূহে আগবঢ়াই অহা সাহায্য বন্ধ কৰি দিছে, যাৰ ফলশ্ৰুতিত আফগানিস্তানত নিত্য প্ৰয়োজনীয় বস্তুৰ তীব্ৰ সংকটে দেখা দিছে। আফগানিস্তানত এই সংকটৰ পাছতে তালিবানে অন্য দেশসমূহলৈ সহায়ৰ আহ্বান জনাইছে যদিও এতিয়াও বহু দেশে তালিবানক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই। পৰৱৰ্তী খবৰ, কৰোনাতকৈ অধিক ভয়াৱহ ভাইৰাছ আহি আছে পৃথিৱীৰ বুকুলৈ। এই ভৱিষ্যতবাণী বিল গেটছৰ। বিশ্বৰ ধনাঢ্য লোকসকলৰ ভিতৰত অন্যতম ধনাঢ্য ব্যক্তি বিল গেটছে সদ্যহতে এক নতুন ভাইৰাছৰ আগমনৰ কথা কয়। তেখেতে কয় যে কৰোনা ভাইৰাছতকৈ অধিক ভয়াৱহ এক ভাইৰাছে অতি সোনকালে আহিব বিশ্বলৈ। বিল গেটছে কয় যে কৰোনা ভাইৰাছ নাটকীয়ভাৱে এই ধৰাৰ পৰা নাইকিয়া হৈ যাবলৈ ধৰিছে। মানৱ শৰীৰতো বৰ্তমানে ৰোগৰ সৈতে যুঁজ দি ৰোগ প্ৰতিৰোধ ক্ষমতা বহু বৃদ্ধি পাইছে। কিন্তু এই শান্ত পৰিস্থিতি কোনো ভয়ংকৰ অশান্ত পৰিস্থিতিৰ আগজাননী। সেয়ে এতিয়াৰ পৰা পুনৰ সঞ্চয় কৰা আৰম্ভ কৰক। এই ভৱিষ্যতে সকলোকে সহায় কৰিব। অৱশ্য এই ক্ষেত্ৰত ভয় খোৱাৰ সলনি অধিক সজাগ হোৱাৰ আহ্বান জনাইছে সকলোকে। তেখেতে কৈছে যে নতুন ভাইৰাছ আহিলেই মানৱ শৰীৰত নিজে নিজেই ৰোগ প্ৰতিৰোধ ক্ষমতা বনাই ল'ব। লগতে ভাইৰাছেও নিজৰ ক্ষমতা হ্ৰাস পাবলৈ ধৰে। অমিক্ৰন ভাইৰাছে দেখাই দিলে ইয়াৰ উদাহৰণ। এইদৰে মন্তব্য কৰে বিল গেটছে।